ৰাতিপুৱা 6টা বজাতে ট্ৰাকবোৰ ধৰি ৰাখিছিলে। ট্ৰাকৰ ড্ৰাইভাৰ সময়ত থাকিব নোৱাৰি, গোটেই ৰাস্তাই ব্লক কৰি দিলে। এয়া চোৱা, এতিয়া ক'ত যাব এইবোৰ গাড়ী? ক'ত যাব এইবোৰ? গোটেই ৰাস্তা ব্লক কৰি দিছে। গুৱাহাটীত মিটিং হৈ আছে, কমচে কমটো নগাঁও তেজপুৰ যোৱা গাড়ীখিনি যাব দিব লাগে, ট্ৰাকবোৰ যাব দিব লাগে। গোটেই ট্ৰাকবোৰ ৰাখি দিছে একদম। এতিয়া চাওক কিমান দুৰ্গতি হৈছে, চাওক গোটেই ৰাস্তা ব্লক। ক'ত যাব এইবোৰ এতিয়া? এই বাইদেউহঁতে ঘৰলৈ যাব এতিয়া। বাইদেউ ঘৰলৈ যাব নোৱাৰে এতিয়া আৰু, ইয়াতে থাকক এতিয়া আৰু। এয়া চাওক কিমান জাম লগাই দিলে এইবোৰ। কেনে লাগিছে এতিয়া? কেনে লাগিছে এতিয়া? পুলিচ প্ৰশাসনে কি কৰে এতিয়া দেখা যাওক। এতিয়া ট্ৰাকবোৰ এৰাই নে নাই এতিয়া চাব। এতিয়া ট্ৰাকবোৰ এৰিবলৈ বাধ্যতামূলক হ'ব লাগিব। এতিয়া এৰিব লাগিব। এয়া চাওক, ট্ৰাকৰ ড্ৰাইভাৰ খঙত থাকিব নোৱাৰি, গোটেই ৰাস্তাই ব্লক কৰি দিলে। চবফালে ট্ৰাক লগাই দিলে, একে ৰাস্তা ফুল ব্লক। ৰাতিপুৱা 6টা বজাৰ পৰা ড্ৰাইভাৰবোৰে ইয়াত কিমান কষ্টত আছে, খাব পাইছে নাপাইছে, কিমান কষ্টত আছোঁ, এবাৰ কোনোবাই সুধিছে নেকি আমাক? ঠিক কৈছে, এনেকৈ জাম লগাব লাগে। লগাওক জাম। গুৱাহাটীত মিটিং হ'ব, গাড়ীবোৰ ইয়াতে ৰখাই দিব। হয়নে নহয় দাদা কওকচোন?